নমস্কাৰ নিউজৰ বিশেষ অনুষ্ঠান শিল্পীৰ ব্যস্ততাৰ নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যৰ শিল্পীসকল সাংঘাতিক ধৰণে ব্যস্ত হৈ পৰিছে। প্ৰতিজনে নিজৰ গীতৰ উপৰিও নপুৰণি বহু গীতেৰে বিহু মঞ্চৰ বাবে সাজু হৈছে। বহু শিল্পীয়ে ইতিমধ্যে আখৰা আৰম্ভ কৰি দিছে, তেওঁলোকৰ দৈনিক ৰিহাৰ্চেল চলি আছে। সেয়াও আপোনালোকক আজি দেখুৱাৰ প্ৰয়াস কৰিম। আৰু আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা ভূঞা। চয়নিকা বিহু গীতেৰে আজি দৰ্শকক আমোদ দিব। নপুৰণি গীতেৰে সাজু হৈছে ৰুবুল কলিতা। বৰ সুন্দৰ সুন্দৰ গীত আজি আপুনি শুনাব। একদম আমি দেৱজিৎ বৰাৰ সৈতে সংযুক্ত হোৱাৰ প্ৰয়াস কৰিম আৰু তেওঁলোকৰ মনৰ অনুভৱ লোৱাৰ প্ৰয়াস কৰিম। প্ৰথম ৰুবুলৰ ওচৰলৈ আহিছোঁ। হয়, কোনটো গীতেৰে অনুষ্ঠান আৰম্ভ কৰিব? মই খুব ভাল লগা শিল্পীৰ ভিতৰত চাৰুগোহাঁইদেৱৰ গীত বিহু অনুষ্ঠানত গোৱাই যায় আচলতে, আৰু প্ৰাসংগিক খুব বিহুৰীয়া তেখেতৰ মানে গীতৰ ভিতৰত বিহুৰীয়া গীতৰ এইটো এটা খুব অন্যতম তাৰমানে সেইটো গীতেৰে আৰম্ভ কৰিছোঁ। ঠিক কিয় চকুৱে চকুৱে চালা কিয় চকুৱে চকুৱে চালা চাই কিবা জানো বুজি পালা মই বহাগৰ দেউকা তোৰা তোমাৰে মনৰ বতৰা মই বহাগৰ দেউকা তোৰা তোমাৰে মনৰ বতৰা কিয় চকুৱে চকুৱে চাৰা যি দেখিলা তুমি ভিতৰখন চাবা জুমি মোক যি দেখিলা তুমি ভিতৰখন চাবা জুমি যোৱা বহাগৰে পৰা মোৰ মন তোমাৰে যোৱা বহাগৰে পৰা মোৰ মন তোমাৰে ভৰা কিয় চকুৱে চকুৱে চাৰা চাই কিবা জানো বুজি পাৰা মই বহাগৰ দেউকা তোমাৰে মনৰ বতৰা মই বহাগৰ দেউকা তোৰা তোমাৰে মনৰ বতৰা কিয় চকুৱে চকুৱে চাৰা মই জ্বলো উমি উমি নিজক লাগে তুমি তুমি মই জ্বলো উমি উমি নিজক লাগে তুমি 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 যে দূৰণিৰ তৰা নেপাওঁ মই নামনিৰ পৰা তুমি যে দূৰণিৰ তৰা
চকুৱে চকুৱে চালা চাই কিবা জানো বুজি পালা মই বহাগৰ দেউকা তোমাৰে মনৰ বতৰা মই বহাগৰ দেউকা তোমাৰে মনৰ বতৰা মই বহাগৰ দেউকা তোমাৰে মনৰ বতৰা কিয় চকুৱে চকুৱে চালা খুব সুন্দৰ এটি গীতেৰ ওপৰত অনুষ্ঠান আৰম্ভ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা গীতবোৰ আচলতে বিহু মঞ্চত শুনে ৰাইজে হয় হয় একদম ডেফিনেটলি শুনে আৰু সেইকাৰণে চান্স পালেই গাওঁ আচলতে আজিও চান্স পাইছোঁ গাইছোঁ আৰু বিহু অনুষ্ঠান আচলতে যিবোৰ আমাৰ প্ৰেক্টিচৰ লিষ্টবিলাক ৰিহাৰ্চেলৰ যিবিলাক লিষ্ট থাকে সেই লিষ্টৰ ভিতৰত গীত সন্নিৱিষ্ট আছে চয়নিকা কোনবোৰ গীত লৈ বা আপুনি সাজু হৈছে যিটো আপোনাৰ নিজৰ জনপ্ৰিয় বহু গীত আছেই গানটো বহুত আছে হয় তাৰে লগতে আমাৰ নতুনৰ লগতে আমাৰ পুৰণা যিখিনি খেতি আছে ভাল পোৱা কিছুমান আৰু পুৰণা গীতবোৰতো গাবই লাগিব তেনেকৈ পুৰণি গীতক লৈ পেলাই আপুনি মাইক্ৰফোনটো লৈ লওক হয় হয় পুৰণি গীত আচলতে কি হয় প্ৰত্যেকখন মঞ্চতে গোৱা হয় যেনেকৈ আমাৰ শান্তা বা সন্ধ্যা মেনন মিতাল চৌধুৰী বাইদেউ গতিকে প্ৰতিমা পাণ্ডে বাইদেউ গতিকে তেখেতসকলৰ গান বা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱৰ গতিকে প্ৰত্যেকখন মঞ্চতে তেখেতৰ গীত গোৱা হয়ে চবেই গাই চাগে ন গতিকে পুৰণি গীত লগতে নিজৰ গানবোৰ আছে তেনেকৈ আমি আৰম্ভ কৰোঁ আৰু আচলতে বেলেগ বেলেগ শ্ৰোতা থাকে প্ৰতিখন মঞ্চতে চাগে হয় তেন্তে আপোনাৰ এটি নিজৰ গীতে আৰম্ভ কৰক এবাৰ নিজৰ গীত আচলতে এই গানটো মই গাইছিলোঁ 2006 নে 7ত মই পাহৰি থাকিলোঁ কিন্তু এতিয়া সেই ৰিলছবোৰ যে ওলাইছে যে এই গানটো ইমানে মানুহে মানে ইমানে ভাল পাইছে ট্ৰেণ্ডিঙত আছে আচলতে এই গানটো মই নাজানো কিন্তু ইমানে ভাল পায় সদায় মোক কয় যে বাইদেউ প্ৰত্যেকখন মঞ্চতে যেনেকৈ মোক আই লাভ ইউ গানটো যেনেকৈ মোক বিচাৰে ঠিক তেনেকৈ এই গানটো মোক বিচাৰে মই ভাবিছোঁ এই গানটো চাগে মই প্ৰথম যদি মই অকণমান গাই দিওঁ অলপ আগতে মোক আৰু এজনী মোৰ লগৰ এজনী ফোন কৰিছে মোক কৈছে আৰু যে গম পাইছে আৰু শ্ব'টোৰ কথা গতিকে প্ৰথমতে তুমি এইটো গান গাবা দেই বোলো ইমান ধুনীয়া গান এটা মই সেইটো কাৰণে মই ভাবিছোঁ মই তেখেতৰ কাৰণে এই গানটো মই গাবলৈ মানে গীতটো এতিয়া আপোনাৰ জনপ্ৰিয় হৈ গৈছে সঁচাকৈ জনপ্ৰিয় হৈছে ঠিক নাজানো মোৰ কোন হ'ব দৰা নিবিচাৰো চহৰৰে ল'ৰা গাঁৱৰ বোকা পানীতো বলি যাবলৈ ঐ যা ডাঙৰ হলো সৰুৰে পৰা ঐ যা ডাঙৰ হলো সৰুৰে পৰা নাজানো মোৰ কোন হ'ব দৰা নিবিচাৰো চহৰৰে ল'ৰা গাঁৱৰ বোকা পানীতো বলি যাবলৈ যা ডাঙৰ হলো সৰুৰে পৰা ঐ যা ডাঙৰ হলো সৰুৰে পৰা মনৰ মাজত সৰু সৰু কথা কপালত কিনো আছে লিখা নাজানো ঈশ্বৰে কালৈ মোক সজিলে ঐ যা কোন হ'ব মোৰেনো দৰা ঐ যা কোন হ'ব মোৰেনো দৰা মন যায় কেতিয়াবা নদী হৈ ববলৈ মন যায় কেতিয়াবা বতাহত উৰিবলৈ মন যায় কেতিয়াবা নদী হৈ ববলৈ
কিহৰ গীত এইটো আপুনি আগতে নাগাইছিল কিন্তু সঁচাকৈ মই গোৱা নাছিলোঁ আচলতে ইমানে ভাল পায় মানে এই গানটো হয়। আৰু সেইটো কাৰণে মই এই গানটো গাইছোঁ এবাৰ মঞ্চত এই গীতটি অনুৰোধ নিশ্চয় থাকিব গাওঁ এইটো গান যেতিয়া বিচাৰিবই মই জানো মই বিচাৰিবই এই গানটো সেইকাৰণে গাঁৱেই আৰু হয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যদি ধৰ্মেন্দ্ৰক পাইছোঁ হয় আমি ধৰ্মেন্দ্ৰৰ ওচৰলৈ যোৱাৰ প্ৰয়াস কৰিম মই পুনৰ ৰুবুলৰ ওচৰলৈ আহিছোঁ ৰুবুল আচলতে দৰ্শক বিভিন্ন ধৰণৰ থাকে শ্ৰোতা থাকে বিভিন্নজনৰ কেইবাটাও অনুৰোধ আহে হয় হয় আপোনালোকে কিন্তু প্ৰতিটো অনুৰোধে ৰক্ষা কৰিবলৈ চেষ্টা কৰিবও লাগিব চেষ্টা কৰিবই লাগিব আচলতে আমি কিছুমান বস্তু লৈ পেলাই কিমান ধৰক ৰিজিড হৈ থাকিলেও নহ'ব হয়। আৰু বিহুৰ অনুষ্ঠান বুলি ক'লে পাব্লিক আপুনি যেনেকৈ ক'লে বয়োজ্যেষ্ঠ মানে নাগৰিকৰ পৰা সৰু ল'ৰা ছোৱালীৰ পৰা আমাৰ বয়সৰ যুৱক যুৱতীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহ থাকেতো গতিকে সকলোৰে ৰুচিবোধবোৰ বেলেগ বেলেগ হয় গতিকে সকলোখিনি সাঙুৰি পেলাই আচলতে গীতবোৰ লোৱা যায় আৰু তেনেকেই গীতবোৰ পৰিৱেশন কৰা যায় নতুন গীতো থাকিব পুৰণি গীতো থাকিব আৰু আমাৰ মিডল যিখিনি গীত থাকে সেইখিনি গীতো থাকিব আৰু যিটো বিহুৰ অনুষ্ঠানৰ ফোক আমাৰ বিহু সুৰীয়া গীতবোৰ বেছিকৈ থাকে আচলতে মেইনলি কথা হৈছে এইটো আৰু মানে তেনেকুৱা গীত এটা শুনিম নেকি এবাৰ নিশ্চয় শুনাব পাৰোঁ অপূৰ্ব বেজবৰুৱা দেৱতাক জনপ্ৰিয় হয় তোৰে খোপা ইমান ধুনীয়া দেখি যিটো কাৰবুল তোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওঁছে নাই তোলৈ বাৰে বাৰে চাই চাই হেঁপাহ নপলাই চাই চাই হেঁপাহ নপলাই পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি যিটো কাৰবুল তোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওঁছে নাই তোলৈ বাৰে বাৰে চাই চাই হেঁপাহ নপলাই চাই চাই হেঁপাহ নপলাই তাকুৰি ঘূৰা দি লাহি কঁকাল দি ঘূৰা বিহু তলি শুৱনি কৰ যেতিয়াই তাকুৰি ঘূৰা দি লাহি কঁকাল দি ঘূৰা বিহু তলি শুৱনি কৰ যেতিয়া মই ঢোল দি বজাই ভাল পাওঁ তোলৈ বাৰে বাৰে চাই চাই হেঁপাহ নপলাই চাই চাই হেঁপাহ নপলাই পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি যিটো কাৰবুল তোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওঁছে নাই তোলৈ বাৰে বাৰে চাই চাই হেঁপাহ নপলাই চাই চাই হেঁপাহ নপলাই আৰু কাম আৰু পিন্ধিলে মুগাৰে সাজ পিন্ধি তই নাচনীজনী হ'লে মণি ফুৰিয়া আৰু কাম আৰু পিন্ধিলে
চাই চাই এমাহ নপলাই কিয় চাই চাই এমাহ নপলাই পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি যে তোৰ ভুল তোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওঁ চাই তোলৈ বাৰে বাৰে কিয় চাই চাই এমাহ নপলাই 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 খুব সুন্দৰ এটা গীত ভাল লাগিল বৰ ভাল লাগিল। অপূৰ্বদাক আকৌ যেন জীপাল কৰি তুলিছে বিহুৰ এই সময়ত মই এবাৰ দেৱজিতৰ ওচৰলৈ যাব বিচাৰিছোঁ ধৰ্মেন্দ্ৰ কলিতা উপস্থিত আছে আৰু দেৱজিত বৰা তেওঁ আখৰাত ব্যস্ত হৈ পৰিছে ধৰ্মেন্দ্ৰ আপোনাক স্বাগতম জনাইছোঁ দেৱজিত ইতিমধ্যে আখৰাত ব্যস্ত হৈ আছে তেওঁৰ কি অনুভৱ কি গীত লৈ সাজু হৈছে আৰু দেৱজিতৰ কণ্ঠত আমি গীত শুনাৰ প্ৰয়াস কৰিম ধৰ্মেন্দ্ৰ শুনা পাইছে ধৰ্মেন্দ্ৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে সংযোগ প্ৰয়াসৰ আমি চেষ্টা কৰিম সংযোগ কৰাৰ চেষ্টা কৰিম চয়নিকাৰ ওচৰলৈ আহিছোঁ চয়নিকা বিহুত প্ৰথমৰ পৰাই বিহু গীতেৰে আৰম্ভ কৰি দিয়ে নহয় প্ৰথম আমি অকণ বেলেগ গাওঁ আৰু হয় যেনেকৈ কিছুমান পুৰণি ছিংগাৰৰ গান আছে তেনেকৈ গাওঁ তাৰপিছত কিন্তু আপোনালোকক যেতিয়া মঞ্চলৈ মাতে চয়নিকা আপোনাৰ পৰা কিন্তু কেৱল বিহু গীতেই শুনিব বিচাৰিব মোৰ পৰা অকল বিহু গানেই বিচাৰে হয় ঠিক আছে চয়নিকা কণ্ঠ আন এটি গীত শুনি লওঁ এবাৰ ঠিক আছে এইবাৰ জানমণি কেছৰৰ এটি গীত গাইছোঁ আৰু খুব জনপ্ৰিয় হৈছে এই গানটো ৰাইজে বহুত ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু এই গীতটো লিখিছিলে আমাৰ বিপিন চাওদাঙে আৰু জুবিন দাৰ মই গাইছিলোঁ গতিকে সেই গানটো মই গাইছিলোঁ ঠিক আছে থাকিব
খুব জনপ্ৰিয় গীতবোৰ চয়নিকা সেইকাৰণে ভাল লাগিছে আপোনালোকে উস্তাদটো জীপাল কৰি তুলিছে এইখিনিতে লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত দেৱজিতৰ ওচৰলৈ যাম দেৱজিতৰ কণ্ঠত গীত শুনিম দেৱজিতৰ প্ৰস্তুতিৰ বিষয়ে জানিম বিৰতিৰ পুনৰ উভতি আহিছোঁ এবাৰ দেৱজিত বৰাৰ ওচৰলৈ যাব বিচাৰিছোঁ ধৰ্মেন্দ্ৰ উপস্থিত আছে ধৰ্মেন্দ্ৰ দেৱজিতৰ প্ৰস্তুতি কেনেকুৱা কি গীত লৈ সাজু হৈছে আৰু তেওঁৰ কণ্ঠত এটি গীত শুনাৰ প্ৰয়াস কৰিম দেৱজিত আপুনি শুনি আছে হেল্ল' হয় শুনিছে দেৱজিত হয় দেৱজিতৰ কণ্ঠত এটি গীত শুনো প্ৰথমতে তাৰপিছত কথা পাতিম নমস্কাৰ মই প্ৰথমে সকলো ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ নতুন বছৰে সকলোৱে সুখ শান্তি কঢ়িয়াই আনক আৰু নিউজ লাইভৰ সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ প্ৰথমে এটা গীত গাইছোঁ মই মোৰ এটা আবেলি নামৰ এলবামৰ আবেলি 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 খিৰিকীৰ বাটেৰে কিনো জিলিঙনি মোৰে দুচকুতে পৰে ফুটানো ফুটাকৈ হাগিৰে মোৰ মন কোনোবা দূৰলৈ উৰে আবেলি ৰৈ যা শুনি যা মোৰ গান ৰদালি খিৰিকীৰ বাটেৰে কিনো জিৰিঙনি মোৰে দুচকুতে পৰে ফুটানো ফুটাকৈ হাঁহিৰে মোৰ মন কোনোবা দূৰলৈ উৰে আবেলি ৰৈ যা শুনি যা মোৰ গান ৰদালি ৰৈ যা শুনি যা মোৰ গান বেলিতি যাবগৈ কোনোবা দূৰলৈ সময়ো নাথাকে ৰৈ সেই সুততে অতি ভাগি ফুৰি ময়ো যে নাথাকো ৰৈ বেলিতি যাবগৈ কোনোবা দূৰলৈ সময়ো নাথাকে ৰৈ সেই সুততে অতি ভাগি ফুৰি ময়ো যে নাথাকো ৰৈ আলেগে আলেগে বিচাৰিলে নামিব সন্ধ্যাৰাণী শুবলৈ ধৰিব গাজৰে তৰাতি বিচাৰি কোলাৰে লাগি আবেলি ৰৈ যা শুনি যা মোৰ গান
ৰদালি ৰৈ যা শুনি যা মোৰ গান ৰদালি ৰৈ যা শুনি যা মোৰ গান ধন্যবাদ খুব সুন্দৰ দেৱজিৎ শুনি আছে আপুনি দেৱজিৎ শুনিছে আপুনি বেলেগ এটা গীত গাইছোঁ আৰু এটা হয় আহিম দেৱজিৎে আমাৰ আচলতে পোনপটীয়াকৈ সংযোগ বিচ্ছিন্ন হৈছে আমি সংযোগ কৰাৰ প্ৰয়াস কৰিম আমি বিৰতিলৈ যাম বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকক আমাৰ বিশেষ অনুষ্ঠান বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকক শিল্পী ব্যস্ততাৰে পুনৰ স্বাগতম জনাইছোঁ চয়নিকা এবাৰ সাজু হৈ আছে খুব এটা সুন্দৰ গীত লৈ আচলতে ৰাংঢালী কেছেটৰ 2007ত মই প্ৰথম ৰাংঢালী কেছেটত মানে মই গাইছিলোঁ এইটো গান নহয় বেলেগ এটা গান গাইছিলোঁ আচলতে ৰাংঢালী কেছেটত মই দুটি গান গাইছিলোঁ কিন্তু তাৰে মাজত মানে খুব ভাল লগা গীত এটি আচলতে এই গানটো ভিতালী বাই গাইছিলে আৰু মই ইমানেই ভাল পাওঁ এই গানটো আৰু সেইটো কাৰণে মই ভাবিছোঁ এই ৰাইজে যিহেতু ইমান ধুনীয়াকৈ এই গানটো আঁকোৱালি লৈছে মই ভাবিছোঁ এই গানটো গাওঁ খুব সুন্দৰ লাজে লাজে হো লাজে লাজে কাহলে আহি ওই ভাল পাবলি মোক কৈ দিলাহি মনে মনে ও মনে মনে কাহলে আহি ওই মৰমৰে সুমা দি গলাহি লাজে 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 কাহলে আহি ভাল পাবলি মোক কৈ দিলাহি মনে মনে ও মনে মনে কাহলে আহি মৰমৰে সুমা দি গলাহি লাজে লাজে কাহলে আহি ভাল পাবলি মোক কৈ দিলাহি মনে মনে কাহলে আহি মৰমৰে সুমা দি গলাহি কিনো যাদু খনা কিনো মৰম লগা কিনো যাদু খনা কি যে মৰম লগা আঁকিলো তোমাৰ ছবি মনতে মোৰ আঁকিলো তোমাৰ ছবি মনতে মোৰ লাজে লাজে আরে 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 সুবাসনি আসলে তো পারো কি মোহিনী কানে 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 মনয় আহি কই গল তুমি মোরা কুণ্ডলি আরে আরে সুবাসনি আসলে তো পারো কি মোহিনী কানে কানে মনয় আহি কই গল তুমি মোরা কুণ্ডলি কপি উঠে বুক কিয় দুরু দুরু কপি উঠে বুক কিয় দুরু দুরু তুমি আহি রলে কাষতে মোৰ তুমি আহি ৰলে কাষতে মোৰ তুমি আহি ৰলে কাষতে মোৰ তুমি আহি ৰলে কাষতে মোৰ লাজে লাজে খুব সুন্দৰ চয়নিকা ধন্যবাদ জ্ঞাপন কৰিছোঁ
চয়নিকাৰ প্ৰথম জনপ্ৰিয় গীত কোনটো আছিল বহু গীত আছে আপোনাৰ আচলতে খুব ধুনীয়া গীতটি আছিলে বগীতৰাত মই গাইছিলোঁ আই লাভ ইউ যিটো কয় আৰু দুচকু কাজলেৰে ভৰা সেই গানটো ৰাইজে বহুত ধুনীয়াকৈ আকোৱালি লৈছে আজিও আইকনিক হৈ থাকিলে সেই গানটো আৰু প্ৰত্যেকখন মঞ্চতে সেই গানটো দুবাৰ তিনিবাৰকৈ গাব লাগে এটা কলি শুনো নেকি গানটো এতিয়া ঠিক আছে বাৰু শুনিছোঁ বি ফ্লেট দেৱজিতৰ ওচৰলৈ আহিছোঁ দেৱজিত পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ আপুনি প্ৰস্তুতি সম্পন্ন কৰি আছে দেখিছোঁ এতিয়া বিহু গীতেৰে অকণমান দৰ্শকক আমোদ দিয়ক ঠিক আছে মই এটা বিহু গীত গাইছোঁ হে তোমার মরমে পগলা করিলে মাজনী তিতি যায় শীতানৰ গাৰো কিসিম কিসিম ভাবনায় ধরে নো হেসা মারি যেতিয়া মই বিছনাতে পৰি কান্দনো ঘূৰা ঘূৰে তিতি নযায় গীতানৰ গাব কিসিম কিসিম ভাবনায় ধরে নো হেসা মারি যেতিয়া মই বিছনাত পৰো বিছনাতে পৰি কান্দনো ঘূৰা ঘূৰে তিতি নযায় গীতানৰ গাৰো ও মৰম তোমাৰ নাম নীলা চিঠিৰ খাম আধা লিখা কথাৰে বুজাই বিলাগী আঁচোৰাই সদায় সপোন দেখাই ঢালি দিলা বুকু বচাই বাৰে কিচিম ভাৱনায় ধৰে নো হেঁচা মাৰি যেতিয়া মই বিছনাতে পৰি কান্দনো ঘূৰা ঘূৰে তিতি নযায় গীতানৰ গাব ইমান ধুনীয়া খোপাত কপৌ ফুল কতে পালা দেহি ইমান ধুনীয়া খোপাত কপৌ ফুল কতে পালা দেখা লাগিছে বহু দিনৰ আগতে দেখা লাগিছে বহু দিনৰ আগতে দেহি খোপাত কপৌ ফুল গল মৰগী কিচিম ভাৱনায় ধৰে নো হেঁচা মাৰি
যেতিয়া মই বিচনাত পৰো বিচনাতে পৰি লয় কান্দনো ঘূৰা ঘূৰাই কান্দনো ঘূৰা ঘূৰাই তিতিনো জাগিতানৰ গাৰো তিতিনো জাগিতানৰ গাৰো তিতিনো জাগিতানৰ গাৰো তিতিনো জাগিতানৰ গাৰো দেৱজিৎ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানত ভাগ ল'লে মই এবাৰ চয়নিকাৰ ওচৰলৈ আহিছোঁ আপোনাৰ প্ৰথমটো জনপ্ৰিয় গীত সেইটো মই গাইছোঁ বাৰু হয়। খুব ধুনীয়া আচলতে বৰষাৰাণী আৰু আকাশদ্বীপে মানে ভিডিঅ'খনত এক্টিং কৰিছিলে আৰু ৰাইজে ইমান ভাল পাইছে আজিও সেই গানটো গাই থাকোঁ আৰু ৰাইজে বিচাৰি আছে গতিকে প্ৰত্যেকটো শিল্পীয়ে প্ৰত্যেকখন মঞ্চতে এই গানটো গায় খুব ভাল লাগে আচলতে হয় শুনি লওঁ গীত দুচকু কাজলেৰে ভৰা মুখনা ওঠৰে ভাষা হাঁহিতি বুকুৰে সৰকা মৰমী যবনে জিলিকা মন তোমাৰে দি তুমি শুৱালাহি বহুদিনৰ পৰা বুকুতে ৰলাহি চিঞৰে চিঞৰে কব খোজো আজি I love you, I love you. দুচকু কাজলেৰে ভৰা মুখনা ওঠৰে ভাষা হাঁহিতি বুকুৰে সৰকা মৰমী যবনে জিলিকা মন তোমাৰে দি তুমি শুৱালাহি বহুদিনৰ পৰাই বুকুতে ৰলাহি চিঞৰে চিঞৰে কব খোজো আজি
এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি, চাই থাকক আমাৰ বিশেষ অনুষ্ঠান। দুইটাই হৈ গ'ল। যদিও পুনৰ উভতি আহিছোঁ সেই সম্পৰ্কে ৰুবুল এটা জনপ্ৰিয় গীত চিতুল সোণোৱালৰ হয় আমি শুনি লওঁ। ঠিক আছে। হয় মৰমিলো কৰি আশা বুকু জুৰি নাযাবা তৰি দূৰণিৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে মৰমিলো কৰি আশা বুকু জুৰি নাযাবা তৰি দূৰণিৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে মৰমৰ ভাষাৰে দুচকু তাকিছা ধুনুকা সপোনৰ ছবি তুমি নিৰাশাৰে ভাৰত অকলে আছো মই আশাৰে চাকি দি জ্বলালা তুমি সপোনি মোৰ জীৱনৰ আপোন তুমি মৰমৰ দিবাৰে কুনচুমা দুচকুতে পুনাহতে মৰমিলো কৰি আশা বুকু জুৰি নাযাবা তৰি দূৰণিৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে মনৰে আকাশত আহিলা তুমি ঘৰতে অনা মেঘালী মৰমৰ জুৰিটি বুকুতে সুমালা আহিলে যে বৈ নিজৰা মৰমৰে সাগৰত আবেগৰে জোৱাৰত আমি দুয়ো মিলি মুখাত বিলীন হৈ জনম লৈ মৰমিলো কৰি আশা বুকু জুৰি নাযাবা তৰি দূৰণিৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে মৰমৰ লগৈ থাকিম জীৱন জুৰি নাযাওঁ ময়া তৰি দূৰণিৰে তোমাৰ মিঠা মাতৰ সুৰত মৰম সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ মিঠা মাতৰ সুৰত মৰম সৰে
অনুষ্ঠান শেষ কৰা সময় হ'ল কিন্তু শেষত চয়নিকা অকণমান এটা কলি শুনিম আপোনাৰ শদিয়া ধুবুৰী আৰু তাৰ লগে লগে আমি অনুষ্ঠানৰ পৰা আজি বিদায় ল'ম শুভৰাত্ৰি ঠিক আছে আচলতে এই গানটো আমাৰ বিপুল চুতীয়া ফুকনে গানটো লিখিছিলে জানমণি কেছেটত গতে জুবিন দা আৰু মই গাইছিলোঁ এই গানটো গতিকে সেই গানটো মই গাইছোঁ অকণমান ঠিক আছে জি बोलू मन पसंदर नापाए हेता हे মই কত না পালো হাই ওই কত না পালো मन पसंद हो